65 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সংখ্যালঘু অপমান কৰিছে, মুছলমানক উচ্ছেদ কৰিছে, এছআৰৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপি চৰকাৰখনে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু মাত্ৰ 3 মাহ সময় আছে আৰু তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। এনেদৰে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সংখ্যালঘুক অপমান কৰিছে, মুছলমানক উচ্ছেদ, এছআৰৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপিয়ে। হাতত আৰু 3 মাহ সময় আছে, তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মিয়াক কোনেও আক্ৰমণ কৰাৰ চেষ্টা কৰিলে ধৈৰ্য ধৰক, মিয়াসকলক এই আহ্বান জনাইছে এতিয়া বদৰুদ্দিন আজমলে। আল্লাহৰ ওচৰত দোৱা কৰক, নামাজ পঢ়ি দোৱা প্ৰাৰ্থনা কৰক মিয়াসকলে। আল্লাহৰ ওচৰত কান্দক, আল্লাহৰ ওচৰত সকলো বিচাৰ আছে। খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনৰ বিৰুদ্ধে ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰো হুংকাৰ বদৰুদ্দিন আজমলৰ। ইমান মানুহৰ নাম কেনেকৈ কাটিব পাৰে হিমন্ত বিশ্ব শৰ্মা কোন বুলি এইবাৰ প্ৰশ্ন কৰিছে বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পাত্তা নাথাকিব। উজনিত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰাসকলৰ বিৰুদ্ধে আমি ফাইল কৰি আছো, এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। এজন মিয়া মানুহৰ ওপৰত হাত তুলিলেও আমি আইনৰ কাষ চাপিম। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজ্যৰ সংখ্যালঘুক অপমান কৰিছে, মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই, মুছলমানক উচ্ছেদ কৰিছে, এছআৰৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে এইখন বিজেপি চৰকাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু মাত্ৰ 3 মাহ সময় আছে, তাৰ পিছত কিন্তু হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ নাথাকে। এনেদৰে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। আজমলে মিয়াসকলক আহ্বান জনাইছে যে যদি কোনোবাই মিয়াসকলক আক্ৰমণ কৰিছে তেনেহ'লে ধৈৰ্য ধৰক, আল্লাহৰ ওচৰত দোৱা বিচাৰক, নামাজ পঢ়ি দোৱা প্ৰাৰ্থনা কৰক। ধৈৰ্য ধৰিবলৈ এতিয়া মিয়াসকলক আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। সমান্তৰালভাৱে আজমলে মন্তব্য কৰিছে যে আল্লাহৰ ওচৰত সকলো ধৰণৰ বিচাৰ আছে, গতিকে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰক। এনেদৰে এতিয়া বদৰুদ্দিন আজমলে মিয়াসকলক কেইবাটাও আহ্বান জনাইছে। কি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে, মন্তব্য আগবঢ়াইছো। মাইনৰিটি মানুহসকলৰ লগত যি আপমানজনক মাত মাতি আছে, যি উচ্ছেদৰ কাম চলাই আছে, যি কৈ আছে বুলি ধৰি ধৰি তেওঁলোকৰ নাম কাটক। আজি আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আমাৰ হেড অফিচৰ পৰা আমাৰ ঢিঙৰ MLA আমিনুলে মেমৰেণ্ডাম দিছে, আপোনালোকো পাই যাব কপি। আৰু আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমি মেমৰেণ্ডাম দি আছোঁ। এনে মোদীজীৰ পৰা আৰু অমিত শ্বাহজীৰ পৰা কোনো ইনচাফ নাপাওঁ আমি জানো। আৰু তাৰপিছত আমি হাইকোৰ্টত যাম। হাইকোৰ্টত গৈ এই যে নন আনকনষ্টিটিউচনেল কনষ্টিটিউচনক ভাঙি ৰিপিট কৰি মই অৰ্ডাৰ দিছোঁ। হু ইজ হি ইলেকশ্যন কমিশ্যনৰ কামত হস্তক্ষেপ কৰিব বোলে ইমান মানুহ নাক কাটি দিয়া, ইমান মানুহ কাম থাকিলে এইটো চলিব নেকি? আগে তেখেতে মিনিষ্টাৰ আছে, যেতিয়া হাজিৰা আছে, কিয় কৰা নাই? ফেইল হৈছে, মানিছে বোলে আমি ফেইল হৈছোঁ, নিয়তৰ কাৰণে ফেইল হৈছে, নিয়ত নাছিল, আজিও বেয়া নিয়ত। সেইটো কাৰণে আমাৰ মানুহে ফাইট কৰিব, আমি ফাইট কৰিম। আৰু ইতিমধ্যে আমি নাম নলওঁ, নাম ল'লে আমাৰ কৌদা কৰি দিব। কিছু জেগাত চাত যদি কোনো মিয়াৰ এটা হাতো উঠে কোনো মানুহে কৰে, এইটো আমি হাতত নলওঁ, কানুন আমি হাতত নলওঁ। আমাৰ মানুহক আমি ৰিকুৱেষ্ট কৰি আছোঁ, আপোনালোকে শান্তি ৰাখক। ঐ কানুনৰ চাহাৰালৈ কি কৰিব লাগে আমি কৰিম। যে বাংলাদেশৰ পৰা আহিছে, আপুনি বাংলাদেশৰ ক'ত আছিল এই মানুহবিলাক? আপুনি 10 বছৰৰ পৰা আছে, আপোনাৰ 10 বছৰৰ পৰা আছে। আগে মই যেতিয়া পাৰ্লিমেণ্টত আছিলোঁ, মহন্ত চাহাবে 10 বছৰ পূৰা কৰিছে। মই কুৱেশ্যন কৰিছোঁ
যে আপোনালোকে বাংলাদেশী ফৰেনাৰ ইছ্যুৰ ওপৰত মিনিষ্ট্ৰী বনাইছে, আছু জন্ম লৈছে। তাৰপিছত ৰাজীৱ গান্ধীৰ লগত গৈ পেক্ট হৈছে আপোনালোকৰ, আছাম আন্দোলন হৈছে। তাৰপিছত আপোনালোকে কিমান মানুহ ধৰিলে বোলে ৰিপৰ্ট দিছে, অন এছেম্বলি, অন ফ্ল'ৰ, অন ডকুমেণ্ট, অন প্ৰপাৰলি দিছে যে 11,000 পৰা 10 আছে কোনো মানুহ আইডেণ্টিফাই কৰিব পৰা নাই, আৰু আজিলৈকে একজন মানুহক আমি ডিপৰ্ট কৰিব পৰা নাই। এইটোৱেই সকল মিয়া নাযাব, আপুনি আৰু 2-3 মাহ আছে, তেতিয়ালৈকে মোনা মানুহে বৰদাস্ত কৰক। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন পঢ়ি নমাজত উঠি ৰাতি তাহাজ্জুদত মুস্তাৰফে কান্দক, কান্দিলে ইনশাআল্লাহ 3 মাহৰ পিছত হেমন্ত বিশ্ব শৰ্মা নিজেই গুচি যাব। তেতিয়া যাব ইয়াৰ মিয়া ইছ্যু শেষ হৈ যাব। কাত আছে মাত্ৰ 3 মাহ, সবৰ কৰক, আল্লাহৰ ওচৰত দোৱা কৰক, সবৰ কৰক। আপোনাৰ কাৰণে আমি ফাইল কৰি আছোঁ, আপোনালোকে অস্থিৰতা হ'ব নালাগে। আল্লাহৰ ওচৰত কান্দক, কান্দি দোৱা বিচাৰ আল্লাহৰ ওচৰত দিয়ক। আল্লাহৰ বিচাৰ বহুত ডাঙৰ। হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পাত্তা নাপাব। সেইটো কাৰণে মানুহে আমি আল্লাহৰ দিশ হ'ব লাগে, আল্লাহৰ ফালে আমি হোৱা নাই, এইটোৰ কাৰণেই চব।